वासुदेवाय जन्मदयस्यायतुवन्नयदितरते चरते सविज्ञचरत् तेने ब्रह्महृदायदिकवये मुह्यन्ति यत्सुराय तेजो वारिमिदं यथा विनिमयो यत्तुति सद्गुरुमिषा धन्नास्येन सदनिरस्तकुहकं सैतं परं धीमहि धर्मपूज्यिता कैत्यवस्तु परमो निमत्स्य शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् श्रीमद्भागवते महामुने कृते किंवा पररीश्वरः सद्गुरुहृदि अवरुध्यते यत्र कितिवे सुशुभे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुखमुखात् अमृतादवा संयुतं पीयता भागवतं रसमलयं मुहुर्मुहुरसिका भूमि भावुका কওকচোন বা সমস্ত কোন ভাগ আৰম্ভ কৰোঁ আপোনালোকৰ কিবা আছিল নেকি কোন ভাগ আৰম্ভ কৰিব লাগিব কৰিলে হ'ল ন তেতিয়াহ'লে আমি নিজে উলিয়াই লওঁ ভাগ ন তেতিয়া অষ্টমৰ আছে ন অষ্টমৰ অমৃত মন্থন আছে নেকি সমুদ্ৰ মন্থনৰ উদ্যোগ ভাগৱতৰ অষ্টম স্কন্ধৰ অমৃত মন্থনে পঢ়ো যেহেতু গৃহত ঈশ্বৰৰ অমৃতময় যাতে আশীৰ্বাদ লাভ হয় এই হেন শুনি দৈত্য যাক নমানি কৃষ্ণৰ বাক হে ৰোষ কৰি ঠেখজো ৰৈল এ দেৱে আগে মুণ্ড লৈ ল হে আমাক কলাংগলত ধৰিল হে আবেশে আমাৰ মাই ন ভৈল অ আমি বৰা বৰা দৈত্য
আমাক নজানে কৈত এ কৰো মহাযজ্ঞদা নব্ৰত এ কুৎসিত সৰ্পৰ লাঞ্জে এ ধৰি বহু কোন লাজে এ লাদমূত্ৰ লাগিব হাতত অমৃততো দায় নাই এক কষ্টে উঠি চলি যায় অদেখি জগতৰে দি মূলে এ বাসুকীৰ মুণ্ড এৰি এ হাঁহিয়া সংকেত কৰি এ দেৱে সমে ধৰিলা লাংগুলে এ দৈত্য কবুলন্ত হেৰা এ তোৰাই শিৰত ধৰা নজানি ধৰি লোৱা মি আগে হেন বাক্য শুনি আহি এ ৰংগে দৈত্যে বস্ত্ৰ কাচি এ ধৰিলা সৰ্পৰসী ভাগে ভাগৱতৰ অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সুহস্ত পদ্ম ভাগৱতৰ সপ্তম স্কন্ধ হ'ল ভগৱন্তৰ বাম হস্ত পদ্ম ভাগৱতৰ ষষ্ঠ স্কন্ধ হ'ল ভগৱন্তৰ বক্ষ পঞ্চম স্কন্ধ হ'ল নাভি চতুৰ্থ স্কন্ধ হ'ল বাম উৰু তৃতীয় স্কন্ধ হ'ল সোঁউৰু দ্বিতীয় স্কন্ধ হ'ল সোঁপদ আৰু প্ৰথম স্কন্ধ হ'ল বামপদ ভগৱন্তৰ দেহৰ দ্বাদশটা অংগই হ'ল ভাগৱতৰ দ্বাদশটা স্কন্ধ অষ্টম স্কন্ধ সুহস্ত পদ্ম ভগৱন্তই সোঁ হাতৰ তত্ত্বৰে কি বুজাব বিচাৰিছে ভগৱন্তই বাম হাতৰ তত্ত্বৰে কি বুজাব বিচাৰিছে বাম হাতটো মানে কি বাম হাত মানে বাম পাশত আমি কাক ৰাখোঁ আমাৰ সদায় ভাৰ্যাক ৰাখোঁ বাম পাশত অৰ্থাৎ বাম পাশ মানে মায়া হয়নে সোঁপাশ মানে কি সোঁপাশ মানে হ'ল পুৰুষ প্ৰকৃতি পুৰুষ তত্ত্ব বাম পাশ মানে হ'ল কি প্ৰকৃতি তত্ত্ব সেইটো কাৰণে বাম পাশত মায়া আমাৰ পৰা আঁতৰ হ'বলৈ হ'লে ভাগৱতৰ সপ্তম স্কন্ধত দিছে কি ভাগৱতৰ সপ্তম স্কন্ধত দিছে হিৰণ্যকশিপু বধ প্ৰহ্লাদ চৰিত্ৰ হৰিৰ নৰসিংহ ৰূপ ধাৰণ দৈত্য শিশুসকলক আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ জ্ঞান ইয়া সপ্তম স্কন্ধত আছে হয়নে অৰ্থাৎ প্ৰহ্লাদৰ দৰে ভক্তি কৰিলে মায়া মাতা আঁতৰ হ'ব ভক্তি মাতা সন্মুখ হ'ব আৰু অষ্টম স্কন্ধত কি দিছে ভক্তিৰ তত্ত্ব বাস্তৱত কেনেকৈ ৰূপায়িত কৰিব পৰা যাব সেইটো কাৰণে অষ্টম স্কন্ধত চাৰিটা বস্তু আছে প্ৰথমতে আছে গাহ গজেন্দ্ৰ উপাখ্যান তাৰ দ্বিতীয়তে আছে অমৃত মন্থন তৃতীয়তে আছে বলি চলন আৰু চতুৰ্থতে আছে মৎস্য চৰিত্ৰ চতুৰ্থ অষ্টম স্কন্ধত এই চাৰিটা বস্তু আছে এই চাৰিটা বস্তুৱে চাৰিটা তত্ত্বক বুজায় হয়নে এটা হ'ল জ্ঞান এটা হ'ল বিজ্ঞান এটা হ'ল তদং আৰু অন্যটো হ'ল ৰহস্য হৰিৰ কৰ্ম এই চাৰিটা তত্ত্বত বাংকাই আছে জ্ঞান জ্ঞান কেতিয়া লাভ হ'ব জ্ঞান যেতিয়া অহংকাৰ দূৰ হ'ব যেতিয়ালৈকে অহংকাৰ থাকিব তেতিয়ালৈকে জ্ঞান লাভ নহ'ব হয়নে বাৰু ভক্তিৰ জ্ঞানেই হওক ঈশ্বৰ জ্ঞানেই হওক সেইটো কাৰণে গজেন্দ্ৰ মানে হ'ল অহংকাৰ এই গজেন্দ্ৰৰূপী অহংকাৰক কি কৰিব লাগিব পাৰিষদ কৰিব লাগিব ঈশ্বৰৰ সেৱক কৰিব লাগিব সেইটো কাৰণে অষ্টম স্কন্ধত প্ৰথম দিছে গাহ গজেন্দ্ৰ উপাখ্যান অহংকাৰৰ পৰা উৎপত্তি হয় পাপ সেইটো কাৰণে এই পাপটো হ'ল গাহ গাহে কলৈ টানে গাহে সদায় তললৈ টানে পাপে আমাক কলৈ নিয়ে পাপে সদায় তললৈ নিয়ে সেইটো কাৰণে গাহৰ স্থান তলত গজেন্দ্ৰৰ স্থান ওপৰত স্থলত এই দুটা বস্তুৰে যুদ্ধ হৈছে অষ্টম স্কন্ধত প্ৰথমতে এই যুদ্ধখনৰ নাম ৰাখিছে কি গাহ গজেন্দ্ৰ যুদ্ধ গাহ হ'ল পাপ গজেন্দ্ৰ হ'ল অহংকাৰ
অহংকাৰটো কেতিয়াও ঈশ্বৰৰ কৃপা নহ'লে আঁতৰ নহয়, পাপো ঈশ্বৰৰ যদি স্পৰ্শ নহয় কেতিয়াও দূৰ নহয়। সেইটো কাৰণে হস্তিনীৰ লগত একেলগ হৈ গাহৰ লগত 1000 বছৰ যুদ্ধ কৰিলে গজেন্দ্ৰই, কিন্তু জয় লাভ কৰিব নোৱাৰিলে। শেষত কোনে আহি উদ্ধাৰ কৰিলে? গাহ আৰু গজেন্দ্ৰ দুয়োটাকে উদ্ধাৰ কৰিলে ভগৱন্ত গৰুৰ কেতুৱে। অৰ্থাৎ অহংকাৰ দূৰ হৈ যেতিয়ালৈকে ভক্তি প্ৰতিষ্ঠা নহ'ব তেতিয়ালৈকে ঈশ্বৰৰ আচল যিটো জ্ঞান, এই জ্ঞানটো লাভ নহ'ব। সেইটো কাৰণে 4টা বস্তুত 4টা তত্ত্ব। গাহ গজেন্দ্ৰ উপাখ্যানত দিছে আমাক জ্ঞান। কি জ্ঞান? ঈশ্বৰ জ্ঞান। তাৰ পাছত দিছে অমৃত মন্থন। অমৃত মন্থনটো কি? অমৃত মন্থনটো হ'ল বিজ্ঞান। তাৰ পাছত দিছে বলিচলন। বলিচলনটো কি? বলিচলনটো হ'ল তদং, তত্ত্ব। আৰু একেবাৰে অন্তিমত দিছে কি? মৎস্য চৰিত্ৰ। মৎস্য চৰিত্ৰটো কি? ৰহস্য। অষ্টম স্কন্ধত জ্ঞান, বিজ্ঞান, তদং, ৰহস্য ৰূপেৰে 4টা তত্ত্ব দিছে। ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ অহংকাৰ দূৰ হ'ব লাগিব। সেইটো কাৰণে গজেন্দ্ৰ পাৰিষদ হৈ গ'ল। বৈকুণ্ঠ ধামলৈ ঈশ্বৰৰ কৃপাত তেওঁ যাব পৰা হ'ল। তাৰ পাছত দিছে কি? কেৱল বৈকুণ্ঠৰ পাৰিষদ হৈ ঈশ্বৰ সেৱা কৰাটোৱে জীৱৰ ধৰ্ম নহয়। জীৱ যদি জগতলৈ আহিছে তেতিয়াহ'লে ঈশ্বৰীয় অমৃত পান কৰিবলৈ পাব লাগিব। এই ঐশ্বৰিক অমৃত যদি পান কৰিবলৈ হয়, অমৃতৰ তত্ত্বটো কি? অমৃতৰ তত্ত্ব ক'ত আছে? অমৃতৰ তত্ত্বটো কেনেকৈ আমি বিচাৰি পাম? তাৰ গোটেই যিটো সাৰ মৰ্ম, সেই সাৰ মৰ্মটোৱে হ'ল কি? সমুদ্ৰ মন্থন, অমৃত মন্থন। সেইটো কাৰণে সমুদ্ৰখন কি সমুদ্ৰ বুলি কৈছে? যে দধি সমুদ্ৰলৈ যাব লাগিব। দধি মানে কি? দুগ্ধৰ পৰা যিটো বস্তু গোটা মাৰে তাক কোৱা হয় দধি, হয়নে বাৰু? এই দধি সমুদ্ৰত কি কৰিছে? অমৃত মন্থন কৰিবৰ কাৰণে উদ্যোগ লৈছে। দেৱতাসকলক কৈছে তোমালোকে অকলে নোৱাৰা, অমৃত মন্থনৰ কাৰণে দৈত্যসকলকো আনিব লাগিব। কি বুজোৱা হৈছে? অমৃত অকলে উদ্ঘাটন কৰা বস্তু নহয়। অমৃত উদ্ঘাটন কৰিবলৈ হ'লে দৈত্যৰূপী দেহৰ বল, দেৱতাৰূপী মনৰ বল, এই 2টা বস্তু লাগিব। সেইটো কাৰণে দৈত্য হ'ল দৈহিক বল, দেৱতা হ'ল আত্মিক শক্তি বা মনৰ বল। এই দৈহিক বল আৰু আত্মিক বল, এই 2টা বস্তুক ধাৰণ কৰা এটা বস্তু আছে। এই বস্তুটোৰ নাম হ'ল সৰ্ব। সেয়াই হ'ল অমৃত মন্থনত বাসুকী। বাসুকী কি? বাসুকী হ'ল আমাৰ আয়ু ৰেখাডাল। জন্মৰ ফালে মুখ থাকে, মৃত্যুৰ ফালে নেজ থাকে, হয়নে বাৰু? মৃত্যুৰ সময়ত সি মলমূত্ৰ ত্যাগ কৰিবই, এইটো জীৱৰ ধৰ্ম। সেইটো কাৰণে অমৃত মন্থন কৰিবৰ কাৰণে পাতালৰ পৰা কি আনিবগৈ লগা হ'ল? বাসুকী নাগ আনিব লগা হ'ল। এই বাসুকী নাগক যেতিয়া আনি অমৃত মন্থনৰ উদ্যোগত লগোৱা হ'ল, তেতিয়া অমৃত মন্থনৰ কাৰণে সমুদ্ৰত কি আনিব লগা হ'ল? মন্দৰ পৰ্বত আনিব লগা হ'ল। মন্দৰ এক প্ৰতীক। মন্দৰ আমাৰ মন, মনেই মন্দৰ। সেইটো কাৰণে মনটো আটাইতকৈ কি বস্তু? ৰহস্য বস্তু, কোনেও নজনা বস্তু, কোনেও নুবুজা বস্তু। মনক দঙাটো ইমান সহজ কথা নহয়। মন নামৰ শক্তিটোক দাঙিবৰ কাৰণে গোটেই দৈত্য আৰু দেৱতা সকলোৱে ইমান কষ্ট কৰিলে, কিন্তু দাঙিব নোৱাৰিলে। মনক দাঙিব পাৰে কোনে? মনক দাঙিব পাৰে মনৰ মালিক গোবিন্দই। সেইটো কাৰণে গীতাৰ এজনা শ্লোকত কি বুলি কৈছে? মন মনা ভাবমাদ ভোক্তা মদিভুজি মাম নমস্কুৰু মাম এব বৈশ্বসিযুক্তা বানম আত্মনম মৎপৰায়ণ। মন মনা ভৱ মত ভুক্তা। হে অৰ্জুন, তুমি মোক মন আৰু প্ৰাণ দি কেৱল মোক ভক্তি কৰা, মোক নমস্কাৰ কৰা, মোক উপাসনা কৰা। কি হ'বা? তেতিয়া তুমি মোক পাই যাবা। আৰু মই মোৰ ভকতৰ কাৰণে অত্যন্ত কৃপালু। মোক যি মন আৰু প্ৰাণ দিয়ে, মোক যি একান্তভাৱে ভজে, মোক যি উপাসনা কৰে, তাৰ আৰু মোৰ কেতিয়াও এৰা এৰি হ'ব নোৱাৰে। সেইটো কাৰণে মন হ'ল মন্দৰ পৰ্বত। দাঙিবলৈ দিয়া হ'ল দেৱতাক, দেৱতাই নোৱাৰিলে। দাঙিবলৈ দিয়া হ'ল অসুৰক, অসুৰেও নোৱাৰিলে। দেৱতাৰ লগত থাকে কি? অহংকাৰ।
দৈত্যৰ লগত আছে কি অহংকাৰ দেৱতাৰ লগত কিহৰ অহংকাৰ আছে জ্ঞানৰ অহংকাৰ আছে দৈত্যৰ লগত কিহৰ অহংকাৰ আছে দৈহিক শক্তিৰ অহংকাৰ আছে এই জ্ঞান আৰু দেহ দুইটাৰে যদি অহংকাৰ থাকে তেতিয়াহ'লে মনক স্থিৰ কৰিব পৰা নাযায় অস্থিৰ বস্তু এটাৰ সৈতে অমৃত মন্থন নহয় এইটো কাৰণে মন্দৰ পৰ্বত দাঙিবৰ কাৰণে প্ৰতীক ৰূপত কোন আহিলে তেওঁলোকে নোৱাৰিলত জগতৰ হৰি গৰুৰ কেতু আহিলে গৰুৰ কেতে কেনেকৈ দাঙিলে মাত্ৰ বাওঁ হাতটো এনেকৈ লগাই মন্দৰ পৰ্বত দাঙি দিলে মন্দৰ ডঙা কাম তেওঁ কৰে অনা কাম তেওঁ নকৰে মন্দৰ অনা কামটো কোনে কৰে গৰুৰ কেতুৰ বাহনে কৰে সেইকাৰণে গৰুৰ কেতুৰ বাহন কোন বাহন হ'ল গৰুৰ পক্ষী গৰুৰ মানে আমাৰ আত্মা আত্মা পক্ষীয়েহে মনক দাঙিব পাৰে মনক স্থিৰ কৰি ৰাখিব পাৰে বস্তুবিলাক কাহিনী আকাৰত দিছে কিন্তু গোটেই বস্তুখিনিয়ে কি অমৃতৰ তত্ত্বৰূপ তদং ৰূপ সেইটো কাৰণে আমি অকল বছৰে বছৰে কাহিনীকে জানি থাকিলোঁ ইয়াৰ মাজত থকা তত্ত্ববিলাক আমাৰ লগত পৰিচয় নহ'ল সেইটো কাৰণে ভাগৱত কি ভাগৱত হ'ল অমৃত ইয়াত লুকাই থকা অমৃতটো মন্থন কৰি আমি পান কৰিব লাগিব সেইটো কাৰণে মন্দৰ ৰূপী মন নামৰ যিটো পৰ্বত এই পৰ্বতটোক যদি দাঙিব পৰাৰ শক্তি আছে তেতিয়াহ'লে কাৰ আছে আত্মাৰ আছে পৰমাত্মাৰ আছে তাৰ বাহিৰে বেলেগৰ নাই সেইটো কাৰণে গৰুৰ মানে হ'ল আত্মা আত্মাই হ'ল বাহন কাৰ পৰমাত্মা মানে পৰমাত্মা কোন পৰমাত্মা হ'ল গৰুৰ কেতু এই গৰুৰত যেতিয়া মন্দৰ পৰ্বত দি দিলে ধুমুহাৰ সৃষ্টি হৈ গ'ল দশদিশ কঁপিবলৈ লাগিলে এই গৰুৰৰ পাখিৰ কোবত যিমান পৰ্বত পাহাৰ আছিলে সব ভাগি খহিবলৈ লাগিলে ইয়াৰ অৰ্থ এইটোৱেই আত্মাৰ শক্তিৰ ওচৰত এই সংসাৰ এই জীৱন এই অথিৰবিৰ বস্তুবিলাক এইবিলাক বৰ নশ্বৰ এইবিলাক বৰ দুৰ্বল সেইটো কাৰণে গৰুৰে যেতিয়া মন্দৰক আনিছে গোটেই জগতখন কপি ভূমিকম্প সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু গৰুৰৰ পাখিৰ কোবত কিমান যে পৰ্বত পাহাৰ ভাঙি চিঙি চুৰমাৰ হৈ গৈছে তাৰ ঠিক নাই হয়নে পৰ্বত হ'ল অহংকাৰৰ প্ৰতীক বিৰিখ হ'ল জড়তাৰ প্ৰতীক হয়নে স্থাৱৰ বস্তুবিলাক হ'ল অজ্ঞানৰ প্ৰতীক আত্মাৰ যেতিয়ালৈকে প্ৰকাশ নহ'ব আত্মাৰ যেতিয়ালৈকে আশ্ৰয় নহ'ব আত্মাৰ যেতিয়ালৈকে স্পৰ্শ নহ'ব অহংকাৰ থাকি যাব জড়তা থাকি যাব আৰু অবিদ্যা ৰৈ যাব সেইটো কাৰণে গুৰুৰে মন্দৰ আনোতে ধুমুহা সদৃশ এক পৰিৱেশ সৃষ্টি হৈছে বুলি আমাক ভাগৱত শাস্ত্ৰই কৈছে এটা মন্দৰ আনিলে মন্দৰ আনি সমুদ্ৰত দি দিলে কি হৈ গ'ল মন্দৰ সমুদ্ৰত দিয়াৰ লগে লগে বাসুকী নাকক লগাই যেতিয়া পকাবলৈ ল'লে হুৰুককৈ মন্দৰটো সমুদ্ৰৰ তললৈ সোমাই গুচি গ'ল ডাঙৰ তত্ত্ব এইটোৱেই মন নামৰ বস্তুটোক মন্দৰ নামৰ পৰ্বতটোক থাকিবৰ কাৰণে অকণমান আশ্ৰয় লাগে এই আশ্ৰয় কি আমাৰ এই দেহ এই আশ্ৰয় কি আমাৰ মন এই আশ্ৰয় কি এই আশ্ৰয় হ'ল ঈশ্বৰ সেইটো কাৰণে মন্দৰক যদিও সমুদ্ৰত দিয়া হ'ল মন্দৰ হুৰুককৈ তললৈ সোমাই গ'ল তাৰপাছত দেৱতা আৰু অসুৰৰ মাজত হাহাকাৰ লাগিল সৃষ্টিকৰ্তা ব্ৰহ্মাক তেওঁলোকে স্তুতি কৰিলে ব্ৰহ্মাদেৱ আৰু দেৱগুৰু বৃহস্পতিয়ে তেওঁলোকক আজ্ঞা কৰিলে যে তোমালোকে হৰিক স্তুতি কৰা দেৱতা আৰু অসুৰ দুয়ো লগ হৈ হৰিক স্তুতি কৰিলে হৰিয়ে লগে লগে কি কৰিলে এটা বিৰাট অৱতাৰ ধাৰণ কৰিলে সেই অৱতাৰটোৰ নাম হ'ল কি কশ্যপ অৱতাৰ কুৰ্ম ৰূপ ধাৰণ কৰি সমুদ্ৰৰ তলিলে যেতিয়া জগতৰ হৰি নিজেই গমন কৰিলে আৰু ডুব যোৱা মন্দৰক তেওঁ পিঠিত উঠাই আকৌ তাক ওপৰলৈ উঠাই আনিলে এনে বাৰু মন হ'ল আমাৰ মন্দৰ কুৰ্ম হ'ল আমাৰ আত্মসংগম আত্মসংগম যদি নহয় তেতিয়াহ'লে মনক কেতিয়াও স্থিৰ ৰাখিব পৰা নেযাব সেইটো কাৰণে আত্মসংগমটো আমাৰ বস্তু নহয় আত্মসংগমটো ঈশ্বৰ নিজেই সেইটো কাৰণে কুৰ্ম সেইটো কাৰণে আমাৰ মানুহে কি বুলি কয় বোলে ঘৰত কাছ ৰখাটো ভাল হয়নে নকয় বাৰু ক্ৰিষ্টেলৰ কাছ ৰাখিব পাৰিলে বৰ ভাল বুলি কয় বাস্তু শাস্ত্ৰ মতে হয়নে নহয় বাৰু আচলতে কাছটো ৰাখিলে ভাল নহয় কাছৰ লগত থকা গুণটো প্ৰত্যেকৰে থাকিব লাগে তেতিয়া ভাল সেইটোকে নকৈ ইটো কৈছে যিটো ক'লে ভাল হয় সেইটো কোৱা নাই মিছা বস্তু এটা সন্মুখত দেখুৱাইছে ক্ৰিষ্টেলৰ কাছ এটা যেনিবা আমি ভালকৈ ঘৰত সজাই থ'লোঁ
আমাৰ যদি মনৰ সংযম নাই, আত্মসংযম নাই, আমি যদি লোভী হওঁ, জেদী হওঁ, ক্ৰোধী হওঁ, তাৰ পৰা কিবা লাভ হ'ব জানো? একো লাভ নহ'ব। সেইটো কাৰণে লাভ কেতিয়া হ'ব? যেতিয়া আমি আমাৰ মনটোক আমাৰ অধীন কৰিব পাৰিম, আমি মনটোক আমাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিম, হয়নে? কুৰ্মই কি কৰে? কুৰ্মই তাৰ পদকেইটা গাৰ ফালে সুমুৱাই ৰাখে, মুখখন তাৰ ভিতৰলৈ ভৰাই ৰাখে। আমাৰ 5টা জ্ঞান ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয় আছে। এই জ্ঞান ইন্দ্ৰিয় আৰু কৰ্ম ইন্দ্ৰিয়বিলাকক আমি আত্মাৰ ফালে টানি থাকিব লাগিব। ইহঁতক বা যদি বাহিৰৰ ফালে মেলি দিয়া যায়, তেতিয়াহ'লে পখেনে যিদৰে সমন্তক মণি পিন্ধি গৈ বনত গৈ মৃত্যুত পতিত হ'ব লগা হ'ল, তেনেকুৱা অৱস্থা হ'ব। সেইটো কাৰণে ঈশ্বৰৰ সত্তা আত্মাৰ ৰূপেৰে যদিও আমাৰ লগত আছে, আমি সাধন কৰিব লাগিব আত্মসংযম, আমি লাভ কৰিব লাগিব আত্মজ্ঞান, আৰু আমি সাধনা কৰিব লাগিব কি? ঈশ্বৰৰ চৰণ সেৱাৰ কৰ্ম। এই গোটেইখিনিক একেলগে কোৱা হৈছে কি বুলি? সমুদ্ৰ মন্থন। এফালে এটা সাধাৰণ কাহিনী, অন্যফালে এটা অসাধাৰণ ঈশ্বৰ তত্ত্বৰ কথা। সেইটো কাৰণে এতিয়া পৰ্বত আনিলে, মন্দৰক অৱস্থান কৰালে, পাতালৰ পৰা বাসুকী নাগকো অনা হ'ল, বাসুকীৰ বিৰাট ৰূপ। মুখৰ ফালে গৈ বাসুদেৱৰ আজ্ঞামতে দেৱতাসকলে প্ৰথমতেই ধৰিলে, হয়নে বাৰু? এইটো এটা তত্ত্ব। দেৱতা মানে কি? দেৱতা মানে আমাৰ মনৰ বুদ্ধি। প্ৰথমতে কিহেৰে সৈতে কৰা যায় কামটো? প্ৰথমতে বুদ্ধিৰে কৰা যায়। বুদ্ধিটো আগত পায়, তাৰ পাছত হাত দুখন পায়। তাৰ যিটো বাস্তৱ সত্যটো বুজাইছে আমাক। সেইটো কাৰণে প্ৰথম কোনে ধৰিলে বুলি কৈছে? দেৱতাই ধৰিলে বুলি কৈছে। দেৱতাই ধৰাটো শুদ্ধ। দেৱতা কি? দেৱতা হ'ল আমাৰ দৈবিক গুণবিলাক, যিবিলাক গুণ আমি চকুৰে দেখা নাপাওঁ, হয়নে? মনেৰে ভাৱেৰে সৈতে ধৰা কামটো কৰাটো, এইটোক কোৱা হ'ল দেৱতাই ধৰিলে। আৰু লগতে থকা দেহে ক'লে কি বুলি? যে আমি ইমান অকামিলা নহয়, দেৱতাই কিয় আগত ধৰিব, হয়নে? আমিহে কামটো কৰিম, গতিকে আমি ধৰোঁগৈ। আগতে মনটো যায়, তাৰ পাছতে আমাৰ হাত দুখন যায়। গতিকে অমৃত মন্থনতো সেইটোৱেই দেখুওৱা হৈছে। নহয় নহয়, সেইটো আমাৰ এনেই দেখুওৱা হৈছে। তাৰ যিটো তত্ত্বৰূপ, যিটো তাৰ আধ্যাত্মিক দৃষ্টিভংগী, তাৰ আধ্যাত্মিক দৃষ্টিভংগীটো আমি কোৱাটো। আপুনি যি কৰ্মই নকৰক, হাত দুখন পাছত যাব। প্ৰথমতে কি যাব? আপোনাৰ বুদ্ধিৰূপী মনটো যাব। মন হ'ল দেৱতা। হাতটো কি? হাতটো হ'ল কৰ্ম, হাতেৰে কৰি দিয়া। ই হ'ল দৈত্য। হা? মনে অৰ্ডাৰটো দিব লাগিব। গতিকে অৰ্ডাৰটো আগতে হয়, ইনফৰ্ম এপ্লিকেশ্যন আগতে হয়, প্ৰয়োগ আগতে হয়। সেইটো কাৰণে বুদ্ধিৰ গৰাকী গুণ, বুদ্ধিৰ গৰাকী হ'ল বাসুদেৱ কৃষ্ণ। সেইটো কাৰণে প্ৰথমতে কোনে ধৰি দেখুৱাইছে নেজৰ ফালে? প্ৰথমতে মুখৰ ফালে ধৰি দেখুৱাইছে নাৰায়ণে। তেওঁ আচলজন দেৱতা নহয় জানো? দেৱতাসকলৰ আগতে গৈ তেওঁ ধৰি দেখুৱাইছে, হয়নে নহয়? অৰ্থাৎ প্ৰতিটো কামৰ কৰ্তা হ'ল কৃষ্ণ। কৃষ্ণৰ যদি অমৃত দৃষ্টি নহয়, কৃষ্ণৰ যদি কৃপা নহয়, কেতিয়াও একো কৰ্মই সম্পাদন নহয়। সেইটো কাৰণে কোৱা হয় কি? এটা বিৰিখৰ পাতো তেওঁৰ ইচ্ছা নহ'লে বিৰিখৰ পাত নসৰে বুলি। অৰ্থাৎ এই জগতখনৰ নিয়ন্তা তেওঁৱেই। সেই তত্ত্বটো আমাক বুজাব বিচাৰিছে। এতিয়া গৈ যেতিয়া মুখৰ ফালে ধৰিলে, তেতিয়া দেৱতা আৰু অসুৰৰ মাজত দুটা দৃষ্টি আমাক দেখুৱালে। দেহৰ দৃষ্টি সদায় দেহৰ ফালে, বন্ধনৰ ফালে। আত্মাৰ দৃষ্টি সদায় ঈশ্বৰৰ ফালে। সেইটো কাৰণে বুদ্ধিবিলাকৰ সংগ কি? ঈশ্বৰ। আৰু কায়িক শক্তিবিলাকৰ সংগ কি? আমাৰ দেহ অথবা আমাৰ আসুৰী বৃত্তিবিলাক। সেইটো কাৰণে আসুৰী বৃত্তিবিলাকক সদায় আশ্ৰয় দিব লাগিব দৈবিক গুণবিলাকৰ লগত। ভগৱান কৃষ্ণই অমৃত মন্থনৰ যোগেদি এই জীৱবিলাকক এই জ্ঞানটোকেই দিব বিচৰা হৈছে যে তোমাৰ লগত মোৰ দুটা সত্তা আছে। এটা হ'ল আসুৰী বৃত্তিৰূপী দৈত্য, দৈত্য হ'ল তোমাৰ দেহটো, আৰু এটা হ'ল দৈবিক গুণ সম্পন্ন মোৰ ঈশ্বৰ তত্ত্ব, দৈবিক গুণ সম্পন্ন দেৱতা হ'ল তোমাৰ মনটো। দেহেই দৈত্য, মনেই দেৱতা, এই দুটা তত্ত্ব দেখুওৱা হ'ল। সেইটো কাৰণে দেহৰ ভোগৰ কাৰণে, দেহৰ সুখৰ কাৰণে, দেহৰ আনন্দৰ কাৰণে যিবিলাক কৰ্ম কৰা যায়,
এই কৰ্মবিলাকে আমাক কৰ্ম বন্ধনত পেলায়। ভাগৱতৰ ৮ম স্কন্ধত দিছে জীৱৰ যাতে কৰ্মবন্ধন দূৰ হয়, জীৱৰ লগত যাতে কৰ্মবন্ধন কেতিয়াও নাথাকে, এই কৰ্মবন্ধন দূৰ কৰাৰ উপায়টোৱে হ'ল কি? অমৃত মন্থন। এই অমৃত বাস্তৱিকতে যদিও সমুদ্ৰত যদিও ঈশ্বৰে মন্থন কৰি দেখুৱাইছে, এই অমৃত হ'ল আমাৰ জীৱন অমৃত। এই জীৱনটোক আমি কেনেকৈ হৰিৰ অমৃতময় ঈশ্বৰ তত্ত্বৰ মন্থনত আমি কেনেদৰে নিৰন্তৰ লগাই ৰাখিব পাৰিম, এয়া হ'ল সেই কথা। সেইটো কাৰণে কথাখিনি ক'ত দিছে? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তমত দিয়া নাই। ক'ত দিছেগৈ? ৮ম স্কন্ধত দিছেগৈ। অমৃত মন্থন দিছেগৈ ক'ত? ৮ম স্কন্ধত। অৰ্থাৎ ৭ম স্কন্ধলৈকে তুমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভাগৱতৰ 10 লক্ষণৰ যিকেইটা উটিলেকে 7ম লক্ষণত প্ৰকাশ হৈছে। উটিলেকে তোমাৰ যি 5টা লক্ষণ তুমি জানিলা, ইয়াৰ পাছত ৮ম স্কন্ধত কি? ৮ম স্কন্ধত আৰম্ভ হ'ব মনন্তৰ কথা। গতিকে মনন্তৰ কথা মানে কি? ঈশ্বৰৰ তত্ত্ব কথা। গতিকে ঈশ্বৰ তত্ত্বৰ কথাখিনি আমি ভালদৰে বুজিবলৈ হ'লে ভাগৱত শাস্ত্ৰই ঈশ্বৰৰ তত্ত্বৰূপটোক প্ৰকাশ কৰিবৰ কাৰণে এটা অতি সুন্দৰ কাহিনীৰ আশ্ৰয় লৈছে। এই কাহিনীটো হ'ল ইয়াৰ সজাটো, আৰু ইয়াত থকা ঈশ্বৰৰ তত্ত্বখিনি হ'ল কি? আত্মা। সেইটো কাৰণে শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে যে হে পৰীক্ষিত, এই পৰম মংগলময় তুমি যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিবা, তোমাৰ যিমান সঞ্চিত পাপ আছে, তাপ আছে, দুখ আছে, কষ্ট আছে, সকলোখিনি তোমাৰ পৰা আঁতৰ হ'ব। তুমি সকলোবিলাক পাপৰ পৰাই পৰিত্ৰাণ পাবা। মানে বাৰু পৃথিৱীত এনেকুৱা কিবা দৰৱ আছে নেকি, এনেকুৱা কিবা উপান আছে নেকি যে জীৱৰ পৰা পাপ আঁতৰ কৰাই দিব পৰা? পাপ পুণ্যৰ বিচাৰটোক, পাপক এফালে থৈ পুণ্যৰ অভ্যুদয় কৰাই দিব পৰা এনেকুৱা কিবা উপাদান আছে নেকি? আছে। সেই উপাদানটো কি? সেই উপাদানটো হ'ল গীতা আৰু ভাগৱত। গীতাৰ জ্ঞান আৰু ভাগৱতৰ ভক্তি। এই জ্ঞান আৰু ভক্তি দুইটা বস্তু যদি লাভ হয়, তেতিয়াহ'লে কি হয়? নৰ হৰি হৈ যায়। গুণত থকা মনুষ্যও ঈশ্বৰৰ নিৰ্গুণ তত্ত্বৰে সৈতে ভৰপূৰ হ'ব পাৰে। সেইটো কাৰণে আমাৰ সমাজত এটা কথা প্ৰচলিত থাকে, আপোনালোকে শুনিবচোন। নাই এতিয়া সেইজন মদাহী নহয়, এতিয়া একদম ভকত হ'ল। কয়নে নকয়? হা, আগতে মদ খাই য'তে ত'তে পৰি আছিলে। কোনোবা পুৰণি বন্ধু আহি সুধিলে বোলে আমুক যে মদাহীটো যে আপোনালোকৰ গাঁও আছেনে নাই? এতিয়া গাঁৱৰ মানুহে কৈছে কি বুলি? না তেনেকৈ নক'ব, তেনেকৈ নক'ব। এতিয়া তেখেত মদাহী নহয়, এতিয়া তেখেত একদম ঈশ্বৰৰ একান্ত ভকত। হয়নে বাৰু? গতিকে একালৰ ৰত্নাকৰ যদি একালৰ বাল্মীকি হ'ব পাৰে, ভকতৰ সং ল'লে, গীতা ভাগৱতৰ আশ্ৰয় ল'লে এজন আসুৰী বৃত্তি সম্পন্ন মনুষ্যয়ো কিয় দৈবিক গুণ সম্পন্ন দেৱতুল্য পূজনীয় কিয় নহ'ব? ভাগৱত আছে, অসংখ্য আছে। ৰাগিয়াল বস্তুত হাত দিয়াৰ পাছতো তেওঁলোকে হজ কৰি আহি, হয় নহয়, শুদ্ধ হৈ গৈছে। অৰ্থাৎ জীৱশুদ্ধিৰ যিটো উপায়, নহয় 100% ক'তো নাই। 100% এটাতে আছে, সেইটোৱে ক'ত আছে? গীতা আৰু ভাগৱতত আছে। 100% কিয় আছে বুলি কৈছোঁ? ই তথ্যসহ প্ৰমাণ কৰি দেখুৱালে। কাক? পৰীক্ষিত। যি মৃত্যুলৈ আমি সকলোৰে ভয় কৰোঁ, ভাগৱতৰ 12 স্কন্ধত পৰীক্ষিতে গুৰু ভগৱান শুকক কৈছে যে হে মোৰ গুৰুজন, আপুনি এটা বিদায় লওক। বোলে কিয়? মোৰ দুৱাৰ মুখত আহি তক্ষক বাহমনৰ বেগত ৰৈ আছে মোক দংশন কৰিবৰ কাৰণে। মই তক্ষকক আগমন দিব লাগে, মই তক্ষকক আহ্বান জনাব লাগে মোক মৃত্যু দিবৰ কাৰণে। গতিকে আপুনি গুৰু এটা বিদায় লওক। একমাত্ৰ ভাগৱত শাস্ত্ৰ
যি তক্ষকৰূপী মৃত্যুক ভাগৱত শ্ৰৱণ কৰাৰ পাছত পৰীক্ষিতৰ পৰা আহ্বান জনাবলৈ শিকালে যি মৃত্যুলৈ ভয় কৰি সকলো দৌৰি আছে সেই মৃত্যুক জয় কৰি পৰীক্ষিতে কি কৰিছে যে মোৰ ওচৰলৈ ঈশ্বৰৰ কাংক্ষিত মৃত্যু আহক এই মৃত্যুই মোৰ মুক্তি হওক ঈশ্বৰ সুখৰ আনন্দ হওক অমৃত মন্থন ঈশ্বৰৰ তত্ত্ব মন্থনৰ এটা ডাঙৰ ব্যৱস্থা অমৃত মন্থন শ্ৰৱণ কীৰ্তন কৰাৰ পাছতো যদি অমৃত আমাৰ কাই বাক্য মনত যদি আমি অকণো লগাই ল'ব নোৱাৰোঁ তেতিয়াহ'লে সেই আহিল কণা গ'ল কণা খাগৰি কাটিলে তিনি কণা আমাৰ বাক্য সংগম হ'ব লাগিব অন্ন শুদ্ধ হ'ব লাগিব চলন ফুৰণ ভাল হ'ব লাগিব আমাৰ লগত থকা বিকাৰবিলাক ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ পৰা আঁতৰ হ'ব লাগিব সেইটো কাৰণে পৰীক্ষিত নৃপতিক সুখদেৱ গুৰু ভগৱানে কৈছে যে হে পৰীক্ষিত নৃপতিক মই তোমাক এতিয়া যি কথা ক'ম এয়া সাধাৰণ কথা নহয় এয়া পৰম অমৃতময় এয়া বৈকুণ্ঠৰ কথা ভগৱন্ত কৃষ্ণৰ কথা এই কথা তুমি শ্ৰৱণ কৰোঁতে সাৱধান হৈ লোৱা কোনো বাহ্যিক কথাই যাতে তোমাৰ মনত আহি প্ৰৱেশ কৰিব নোৱাৰে তুমি অত্যন্ত শ্ৰদ্ধাৰে সৈতে এই কথা তুমি শ্ৰৱণ কৰা বোলে কি হ'বা ভগৱন্ত কৃষ্ণৰ কৃপা তুমি শ্ৰৱণ কৰাৰ লগে লগে লাভ হ'ব সেইটো কাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ পোৱাটো আজিৰ পুণ্যৰ ফল নহয় জন্ম জন্মান্তৰৰ পুণ্যফল তেতিয়াহে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ পায় নহ'লে ইমান জীৱ আছে পাইছে জানো সকলোৱে ভাগ নাই পোৱা হে হাতত বাসুকি ৰৈল হে দৈত্যক বুলন্ত হেৰা এ তোৰাই ক্ষীৰত ধৰা অনজানি ধৰি লোৱা মিয়াগে হে হেন বাক্য শুনি আহি হে ৰংগে দৈত্য বস্ত্ৰ কাচি অধৰিলা সৰ্পৰসী ভাগে ভাগৱতৰ প্ৰথম স্কন্ধত এটা সাপে দেখা দিছে এই সাপটো মৰা সাপ ক'ত দেখা দিছে সমীকৰ ডিঙিত সমীকৰ ডিঙিত পৰীক্ষিপে যিটো আনিছিলে সেইটো মৰা সাপ হয়নে এতিয়া মৰা সাপটো কিমান ভয়ানক বস্তু আমাক ভাগৱতে উপলব্ধি কৰিবলৈ শিকাইছে এটা মৰা সাপ কিমান ভয়ানক বস্তু তেওঁ ঋষিৰ ডিঙিত মেৰিয়াইছিলে ঋষিক দংশন কৰিব নোৱাৰা ঋষিক অনিষ্ট কৰিব নোৱাৰা এটা মৰা সাপ আৰু ঋষিৰ পুত্ৰই সেই সাপটোৰ বিনিময়ত পৰীক্ষিতৰ শিৰত কি মেলি দিলে এটা জীয়া সাপ মেলি দিলে তক্ষক কালনাগ হয়নে গতিকে মৰা সাপ আৰু জীয়া সাপ দুটা তত্ত্ব ক'ত আছে ভাগৱতত আছে ভাগৱতত সৰ্পৰ দুটা তত্ত্ব আছে প্ৰথমতেই এটা হ'ল মৰা সাপ পৰীক্ষিতে ঋষিৰ ডিঙিত মেৰিওৱাটো এটা হ'ল জীয়া সাপ পৰীক্ষিতৰ শিৰত সমীক ঋষিৰ পুত্ৰ চিংগিমুনিয়ে মেলি দিয়াটো হয়নে 3 নম্বৰটো হ'ল কি 3 নম্বৰটো হ'ল পাতালৰ ৰজা নামটো কি বাসুকী এই বাসুকী নাগ ক'ত আহিছে এই বাসুকী নাগ ভাগৱতৰ অষ্টম স্কন্ধত আহিছে প্ৰথম স্কন্ধত দুটা সৰ্প আহি গ'ল এটা হ'ল মৃত সৰ্প মৰা সাপ আৰু অন্যটো হ'ল জীয়া সাপ তাৰ পাছত অষ্টম স্কন্ধত আহিছে এটা সৰ্প সেই সৰ্পটো কি বাসুকী আৰু ইয়াৰ পাছত দ্বাদশ স্কন্ধত আহিব গোটেই সৰ্পৰ কুলটো গোটেই সৰ্পৰ কুলটো আহিব দ্বাদশ স্কন্ধত কেতিয়া যেতিয়া জন্মজয় সৰ্পযজ্ঞ পাতিব জন্মজয় সৰ্পযজ্ঞ পাতি গোটেই সৰ্পখিনিকে বধ কৰিছিলে লক্ষ্যটো কি আছিলে লক্ষ্যটো এটা সাপ তক্ষকক বধ কৰা যি সৰ্পই তেওঁৰ পিতৃক দংশন কৰি মৃত্যু দিছিলে সেই সৰ্পটোক বধ কৰা সমস্ত সৰ্পই আহি যজ্ঞত মৃত্যু হৈছে কিন্তু অহা নাই কি অহা নাই তক্ষকে কি কৰি আছে তক্ষকে ইন্দ্ৰৰ আসনখনত মেৰিয়াই আছে ইন্দ্ৰ কি ইন্দ্ৰ হ'ল আমাৰ মন
ইন্দ্ৰ কি? ইন্দ্ৰ হ'ল আমাৰ দুহাতৰ শক্তি আৰু সামৰ্থ্য। ইন্দ্ৰ কি? ইন্দ্ৰ হ'ল আমাৰ সন্মুখ ভাগ তত্ত্বৰূপত। আৰু ইন্দ্ৰ কি? ইন্দ্ৰ এজন দিগবাক। ইন্দ্ৰ কি? স্বৰ্গৰ এজন দেৱতা। হয়নে বাৰু? এইজনৰ সিংহাসনখনত আশ্ৰয় লৈ আছেগে কোনে? তক্ষক নাগে। তক্ষক কি? তক্ষক হ'ল কাল। কালৰ গৰাকী কোন? কালৰ গৰাকী হ'ল কৃষ্ণ। ইন্দ্ৰৰ সিংহাসনখনত আশ্ৰয় লৈ থাকিলে ভুৱ আৰু চুবলৈ ঋষিসকলে যজ্ঞ কৰি কৰি আবাহনী মন্ত্ৰৰে সৈতে গোটেই সৰ্পকুলকে আনি ভস্ম কৰি দিলে, কিন্তু আনিব পৰা নাই তক্ষকক। শেষত কোন আহিলে? দেৱগুৰু বৃহস্পতি আহিলে। বৃহস্পতি আহি জন্মেজয়ক ক'লে কি বুলি? যে হে জন্মেজয়, কাৰণ ইন্দ্ৰৰ গুৰু বৃহস্পতি নহয় জানো? বৃহস্পতি আহি পেলাই জন্মেজয়ক কৈছে, হে জন্মেজয়, তুমি সৰ্পযজ্ঞ বন্ধ কৰা। বোলে কিয়? তোমাৰ পিতৃ অত্যন্ত ভকত আছিলে, তোমাৰ ককাসকল অত্যন্ত সাধুসন্ত মহন্ত আছিলে। এই জীৱবধ কৰি পাপ অৰ্জন কৰাৰ যজ্ঞ যে তুমি সাধনা কৰিছা, বহুত ডাঙৰ পাপ কৰিছা। এনে পাপ তুমি আৰু নকৰিবা। তক্ষক বাচি গ'ল। হয়নে বাৰু? তক্ষক কিয় বাচি গ'ল? যতস্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং শুচি তমোহসি। এই অৰ্জুন, তুমি কাক মাৰিম বুলি কৈছা? কাক বধ কৰিম বুলি কৈছা? যি জন্ম হৈছে তাক মই লগত মৃত্যু দি পঠিয়াইছোঁ। যিজনক জন্ম দিছোঁ সেইজনক মই মৃত্যু দিছোঁ। তুমি কাকো মাৰিব নালাগে, মৃত্যুত এটা মই। সেইটো কাৰণে তক্ষক নাগক যজ্ঞলৈ আনিব নোৱাৰিলে। তক্ষক হ'ল কৃষ্ণ। কৃষ্ণ কি? কৃষ্ণ হ'ল কাল। কৃষ্ণ কি? কালৰ গৰাকী মালিক। কাল আৰু মায়া এই দুইটা বস্তুৰ গৰাকীজনেই হ'ল কোন? ভগৱান। গতিকে আমিও বুজিব লাগে কি? যিজন কাল আৰু মায়া দুইটাৰে গৰাকী, আমি যাতে সেইজনকে সদায় সেৱা কৰোঁ, আমি যাতে সেইজনকে সদায় নমস্কাৰ কৰোঁ, আমি যাতে সৰ্বদা সেইজনকে আমি উপাসনা কৰোঁ। সেইজনৰ যদি কৃপা দৃষ্টি হয়, মৃত্যু অমৃত হ'ব। সেইজনৰ যদি কেনেবাকৈ অকণমান ক্ৰোধ দৃষ্টি হয়, তেতিয়াহ'লে আপোনাৰ অমৃতখিনিও গড়লৈ যাব। হয়নে বাৰু? ভাগৱত শাস্ত্ৰত সেইটো কাৰণে কি দিছে? যে তুমি গড়ল বা বিহৰ ভাগ ল'ব নালাগে। তোমাৰ জীৱনৰ যিমান গড়ল বা বিষ আছে, যিমান দুখ আছে, যান্ত্ৰণা আছে, কষ্ট আছে, সেই গোটেইখিনি ল'বৰ কাৰণে মোৰ এজন ভকতেই যথেষ্ট। গতিকে অমৃত মন্থনত আকৌ কি ওলাব? কালকুট ওলাব। হা? বাসুকী নাগৰ মুখেদি হুলুকা হুলুকে কেৱল কালকুট ওলাব, বিষ ওলাব। এই বিষবিলাকৰ পুৰণিত দেৱতা আৰু দৈত্য চব অচেতন হ'ব। হয়নে বাৰু? তাৰ পাছত আকৌ হৰিক স্তুতি কৰিব লাগিব। গতিকে অমৃত মন্থনটো ইমান সহজ কথা নহয়। ঈশ্বৰে দেখাইছে, মোৰ অমৃত মন্থন কৰাবলৈ হ'লে দেৱতা আৰু দৈত্য দুই কুলক মই এক কৰি দিব লাগিব। মোৰ অমৃত মন্থন কৰাবলৈ হ'লে মন্দৰ পৰ্বত মই নিজে দাঙি দিব লাগিব। মোৰ অমৃত মন্থন কৰিবলৈ হ'লে মোৰ বাহন গৰুৰৰ পিঠিত মন্দৰ মই অনাব লাগিব। মোৰ অমৃত যদি মন্থন কৰিব লগা হয়, এই দধি সমুদ্ৰক মই নিজেই কুৰ্মৰূপ ধাৰণ কৰি তাত আশ্ৰয় ল'ব লাগিব। আৰু মোৰ অমৃত যদি মন্থন কৰিব লগা হয়, দেৱতাৰ দৈহিক দেৱতাৰ মনৰ শক্তি আৰু দৈত্যৰ দেহৰ শক্তি মই নিজে হ'ব লাগিব। সেইটো কাৰণে আচল অমৃত হ'ল আত্মা। ওলাব, সেইটোৱে জীৱৰ তত্ত্ব। শিৱ কি? শিৱ জীৱ। জীৱ জগতলৈ কেলে আহে? মিঠা বস্তু পান কৰিবলৈ নাহে, কালকুট পান কৰিবলৈ আহে।
সেইটো কাৰণে জুলুকা জুলুকে গোটেই কালকুটি পাণ কৰিলে যি কালকুটৰ ভয়ত দেৱতা আৰু দৈত্য চব ত্ৰস্তমান হ'ল সেই কালকুট শিৱই হাঁহি হাঁহি চকু মুদি মুদি হৰিৰ নাম লৈ লৈ চব পাণ কৰি দিলে হয়নে বাৰু আৰু পাছত কি উগা এটা মাৰি পেলাই কৈছে বোলে তুমি যে পাণ কৰিলা তাৰ প্ৰমাণটো দি দিয়া শিৱই পাণ কৰা নাই পাণ কোনে কৰিছিলে কৃষ্ণই কৰিছিলে শিৱৰ গাত স্থিতি লৈ কৰিছিলে কিয় কৰিছিলে কৃষ্ণ হ'ল নিৰ্গুণ শিৱ কি শিৱ হ'ল গুণময় দেৱতা গুণময় দেৱতাক নিৰ্গুণ ঈশ্বৰ আশ্ৰয় লৈ সকলো কাৰ্য সম্পাদন কৰে সেইটো কাৰণে গুৰুজনে আমাক কীৰ্তনত কি বুলি ঘোষিছে কে হব শিৱ শিৱ গোকিব সদায় ভাগৱতৰ দ্বাদশ স্কন্ধত কি আছে মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শনত মাৰ্কেন্দ্ৰ ঋষিয়ে যেতিয়া ভগৱত দৰ্শনৰ ইচ্ছা কৰিছে প্ৰথমতে পাৰ্বতীয়ে দেখা দিছে তাৰ পাছত শিৱই দেখা দিছে অৰ্থাৎ জীৱ শিৱ আৰু ঈশ্বৰ তুমি এক বুলি বুজিব লাগিব জীৱৰ প্ৰতি যদি দয়া নাই জীৱৰ প্ৰতি যদি প্ৰেম নাই তেতিয়াহ'লে ঈশ্বৰক ভাল পাই একো লাভ নাই ভাগৱত শাস্ত্ৰৰ মত সেইটোৱেই আকৌ অকণমান পাঠ আগবাঢ়ক হে ৰাম হাতত বাসুকি ৰৈল হে পৰ্বত হুঁহকি গ'ল অদোষ দেখি হবে থিয়য়ে মৰিল একো কথা মাত নাই চিতৰ পুতলি পাই অজেন মুনে স্বৰ্গ পৰিল হৰিৰ মায়া কি মায়া মন্দিৰটো উপঙাই ৰাখিছিলে তেওঁ সমুদ্ৰৰ তলিত পৰিবলৈ দিয়া নাছিলে যে ইহঁতৰ সাপডালক ধৰাক লৈ যেতিয়া কাজিয়া হ'ব মই তেতিয়া ইয়াক তললৈ পেলাই দিম এই বাসুকীক ধৰাক লৈ কাজিয়াখন হোৱা নাই জানো হৈছে নে নাই বাৰু গতিকে আমি শিকিব লাগিব বোলে কি ঈশ্বৰ প্ৰয়াত দ্বাৰা আমি একো বাদ বিবাদ নকৰোঁ মই কৰিম তই কৰিম তুমি কৰা মই কৰা এনেকুৱা ধৰণৰ বাদ বিবাদ আমাৰ কেতিয়াও হ'ব নেলাগিব ঈশ্বৰৰ যিটো আজ্ঞা ভকতৰ যিটো ইচ্ছা হয়নে ৰাইজ এখন নাই জানো গাঁও এখন নাই জানো বুঢ়া মাথা কেইজনমান নাই জানো সেইকেইজনে যিটো কৰিবলৈ আজ্ঞা কৰে সেইটোৱে ঈশ্বৰৰ আজ্ঞা অনুষ্ঠান এভাগ পাতোতে সেইমতে যদি আমি সকলোৱে সম্পাদন কৰোঁ সি সুকলমে হৈ যাব যদি ভাবোঁ যে মোৰ গাত ইমান বল আছে মোক ইমান সাধাৰণ কামটো কিয় কৰিবলৈ দিছে নহয় বাৰু জেঙা আহি যাব অন্য যদি একো বিঘিনি নাহে তেতিয়াহ'লে দিনটো বৰষুণ দি থাকিব কোনো ওলাব সোমাব নোৱাৰা হ'ব হয় ঈশ্বৰৰ সেৱাটো কৰাটো বহুত জটিল কাম আমাৰ মানুহে ভাবে যে বৰ সহজতে হৈ যাব হয়নে হৰিৰ কৰ্ম কৰিবলৈ হৰি সন্তুষ্ট হ'ব লাগিব হৰিক সন্তুষ্ট কৰাটো ইমান টানো নহয় কিন্তু একেবাৰে সহজো নহয় মানে হৰিক সন্তুষ্ট কৰিব পাৰিব কিহৰ যোগেদি সপ্ৰেম ভকতিৰ যোগেদি যদি ভক্তিভাৱ সকলোৰে নাথাকে ঈশ্বৰৰ সেৱা কাৰ্যটো কিন্তু ঢেৰ বিঘিনি মিলে দেই মানে বাৰু সেইটো কাৰণে আমি অমৃত মন্থনৰ যোগেদি আমাৰ কায় বাক্য মনক আমি ঈশ্বৰ সেৱাত লগাওঁতেও আমি অত্যন্ত শুদ্ধভাৱে লগাবলৈ যত্ন কৰিব লাগিব আমাক যেতিয়া কোনোবা ভাগৱত অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰে নিমন্ত্ৰণীৰ অৰিহণাৰ গুৱাপানটো যেতিয়া আমাক আগবঢ়ায় আমি তেতিয়াই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে হে প্ৰভু এই যে অৰিহণাটো যে তোমাৰ সেৱাৰ কাৰণে যে নিমন্ত্ৰণ হিচাপে যে আগবঢ়ালে এই অৰিহণাটো আমি তোমাৰ চৰণতে অৰ্পণ কৰিছোঁ তুমি সমস্ত অনুষ্ঠানভাগ হৃদয়স্থিত হৈ তোমাৰ সেৱা বুলি তুমি সুকলমে সম্পাদন কৰাবা যাতে আমাৰ কোনো অপৰাধ নহয় সিদ্ধ নহয় হয়নে আৰু তোমাৰ চৰণৰ সেৱাৰ ভাগ যাতে যি কৰিব বিচাৰিছে সেই সকলো উপায় আমিও যাতে কিঞ্চিত হ'লেও পাওঁ বঞ্চিত নহয় বহুত পাম বুলিও ভাবিব নালাগে হয়নে তোমাৰ চৰণ সেৱাৰ ভাগ অকণমান আমাক কিঞ্চিত দিলেও হ'ব হয়নে নহয় বেয়া বস্তুহে বেছি লাগে এগিলাচৰ পাছত দুগিলাচ দুগিলাচৰ পাছত 3 গিলাচ হয় নে নহয় পইচা শেষ হোৱাৰ পাছত আকৌ ধাৰ কৰিবলৈ যাব লগা ইমান বেছি দৰকাৰ হৈ যায় হয়নে বাৰু
কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে 10 টকীয়া ধূপৰ পেকেটটো আনিলেও 2ডাল দিলেই হ'ল, বাকীখিনি পাছত লগাবলৈ থাকি যায়, হয়নে নহয়? গতিকে সেইটোৱে হ'ল অমৃতৰ তত্ত্ব। সেইটো মানুহৰ নহয়, ঈশ্বৰে তেওঁ নিয়াইছে। নি থকাজন তেওঁৱেই। সেইটো কাৰণে এই সন্ত সাধু মহন্তসকলে যিসকলে বেয়া কাম কৰি থকা দেখে তেওঁলোকক দেখি খুব আনন্দ পায়, তেওঁলোকৰ প্ৰতি অকণো খং নকৰে। আমি বেয়া কাম কৰা দেখিলে আমাৰ খং উঠে নে নুঠে? কোনোবাই বেয়া কৰা দেখিলে আমাৰ তাৰ প্ৰতি এটা কোধ জাগ্ৰত হয় নে নহয়? সাধু সন্ত মহন্তসকলৰ সিহঁতৰ প্ৰতি দয়া উপজে। সেইটো বুলি নহয়, হে হৰি তুমি এওঁলোকৰ হয়তো এয়াই কৰাই আছা। সেইটোৱে হ'ল ঈশ্বৰ জ্ঞান, সকলো ভগৱানেই কৰাই আছে। সেইটো কাৰণে কাৰো প্ৰতি কপট ভাৱ বেয়া ভাৱ কেতিয়াও আমি হৃদয়ত ৰাখিব নেলাগে। আৰে মোৰ ল'ৰাটোৱে মোৰ মতে নচলে, মই কাক চলাব পাৰিম? মানুহগৰাকীয়ে মানুহজনৰ মতে নচলে, তেওঁ কাক চলাব পাৰিব? হয়নে বাৰু? পিতৃ মাতৃৰ মতেই সতি সন্তান নচলে, বেলেগে চলাব পাৰিব জানো? গতিকে চলাই থকাজন কোন? তেনেকে কয়, ক'ব লাগে কাৰণে কয়। তেওঁ বিচাৰটো কোনেও নুবুজে নহয়, হয়নে নহয়? তেওঁক যি সুখ বিচাৰিছে তাক দুখেই দি আছে, হয়নে? আৰু যি কৈছে যে গোটেই দুখ যিমান আছে মোকে দি দিয়া, তাক দুখ দিয়াটো বন্ধ কৰি দিছে আৰু। দ্ৰৌপদী হে আমি দেৱাসুৰ যাক এই স্থলতে নাতিলা যাক এ জলহন্তে আনিব কমনে এ হৰি হৰি দেৱবিধি এক কাৰ্যৰ নভৈলখিনি এ কান্দে বসি দেৱাসুৰগণে। ভগৱানে ভকতে অকণমান তেওঁক ভাবি কান্দক এইটোৱে বিচাৰিছিলে। ঈশ্বৰৰ ইচ্ছাটো ভাল যে ইহঁতে যদি পোন ছাতেই যদি দুপাক মাৰিয়ে যদি কেনেবাকৈ সমুদ্ৰৰ বস্তুবিলাক পাই যায় ইহঁতক কোনে পাব? হয়নে বাৰু? ইহঁতে অকণমান কষ্ট কৰক, হয়নে? এতিয়া কি হৈ গ'ল বোলে স্থলভাগত থাকোঁতে আমি দাঙিব নোৱাৰিলোঁ, এইটো জলত ডুব গ'ল, এতিয়া কি উপায় আছে? এতিয়া দেৱতা আৰু অসুৰ সকলো বহি লৈ হিয়ালি তিয়ালিকে কান্দিছে, হে হৰি হে হৰি। অমৃত বন্ধনৰ আশা আমাৰ কি হ'ব? যিটো মন্দৰ আছিলে মূল বস্তু সেইটোৱে ডুব গ'ল তলত। এতিয়া কি কৰিছে? সকলোৱে হৰিক স্তুতি কৰিছে। দেৱতা আৰু অসুৰ একেলগ হৈ যদি হৰিক স্তুতি কৰে তেতিয়াহ'লে হৰি সন্তুষ্ট হয়, অষ্টম স্কন্ধত দেখুৱাইছে। গতিকে আমাৰো আত্মবিশ্বাস জাগিব লাগে যে হৰিক যদি স্তুতি কৰা যায় হৰি সন্তুষ্ট হ'ব। নম নম জগন্নাথ চৰণে নমায়া মাথ এ দণ্ডৱত কৰি শতবাৰ কৃষ্ণৰ ভিতৰ এ শংকৰে ৰচিলা গীত অমৃত মথনক শুনিও কহবহিত কৃষ্ণতে অৰ্পিয়াচিত সংসাৰত ৰিবাতে বেসুখে এ মিছাতে খেনিয়া কাল এৰা নলজান হৰি হৰি বোলে মুখে। এতিয়া মূল বস্তুকেইটা ওলাব আৰু দেই, সেইটো কাৰণে ইয়াৰ পৰা আৰম্ভ কৰা হৈছে। শুকনি গদতি ৰাজা শুনেও প্ৰস্তুত এই ভাগৱত কথা পাত কৰ যমদূত। শুকমুনিয়ে পৰীক্ষিতক কৈছে যে সেই পৰীক্ষিত তোমাক মই মন্দৰ পৰ্বতটো সমুদ্ৰত ডুব যোৱাৰ কথাটো ক'লোঁ,
এতিয়া কিন্তু বৰ ৰহস্য কথা কম কি কৰা এতিয়া তুমি এক চিত হোৱা এক মন হোৱা এক প্ৰাণ হোৱা এই কথাৰ বিন্দু মাত্ৰও তুমি ভাগ অকণো এৰিব নোৱাৰিবা আৰু ইয়ালৈ কোনো বাহ্যিক কথা কেতিয়াও সোমাব নোৱাৰিব কি কাৰণে সোমাব নোৱাৰিব এই অমৃত মন্থনৰ এই অমৃতময় কথা যদি তুমি শুনি যোৱা কি হ'ব এই যমলে যিদৰে যমদূত কেইজনে সদায় ভয় কৰি আজ্ঞা পালন কৰি থাকে এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰিলেও তোমাৰ লগত থকা সঞ্চিত পাপবিলাক চব পলাই আঁতৰ হ'ব পৰীক্ষিত কৰিছে হয় একচিতে শুনিলে মোক কোটি পদ পায় এই এৰিয়া গৰ্ভবাস গোচৈ যমৰ বেদাই হয় হিমতে দেৱাসুৰে কৰন্ত বিষাদ এ মাধৱে বুলন্ত দেখো মিলিল প্ৰমাণ এ অগাধ সাগৰ জল নমনীয় পাৰ এ কোন বুদ্ধি মন্দৰক কৰিব উদ্ধাৰ অহেন গুণী নাৰায়ণে মনে কৰি জপ অ এক ৰূপে তেতিখনে ভৈলন্ত কশ্যপ এই দেৱতাৰ অসুবিলাকলৈ চাই দেখোন বৰ দুখ লাগিছে এইটো ইমান আশা কৰিছিলে অকণমান অমৃত পান কৰিবলৈ অমৃত মন্থন কৰিম বুলি কিন্তু ইহঁতৰ আশাটোকে একেবাৰে মুখিমূৰ কৰি দেখোন মন্দৰটো সমুদ্ৰতে লিট গ'ল কি কৰা যায় হৰিয়েও অকণমান ভাবিলে গুণিলে ভকতৰ কৃপাৰ কাৰণে যে মোৰ বাহিৰেতো বেলেগে ইহঁতক উদ্ধাৰ কৰিব নোৱাৰে হয়নে মই ঈশ্বৰ ৰূপত নাথাকোঁ এইবাৰ বোলে মই এটা সাধাৰণ তত্ত্বৰ ৰূপলৈ যাম কি ৰূপ সেয়াই হ'ল কশ্যপ গুৰুৰ আসনৰ মূৰ আধাৰ আমাৰ গুৰুৰ আসন ভাগৰ মূল আধাৰ ভাগ কশ্যপ হয়নে নহয় গুৰুজনৰ আসন ভাগৰ সিংহাসন ভাগ আমাক যিভাগ দিছে তাৰ মূল আধাৰ ভাগ কশ্যপ নহয় জানো হা তত্ত্বটো এতিয়া জানিব সেইটো কি বস্তু আজি তত্ত্বটো জানিব আসনৰ চাৰিওফালে চাৰিটি কশ্যপ আছে হয়নে যিহেতু আমাৰ আসন ভাগেই চতুৰ্কোণযুক্ত হয়নে বাৰু আৰু যিকেইভাগ কুৰ্ম আছে এটা এটা কোণত আছে কিন্তু দিশত নাই মনত ৰাখিব অগ্নিকোণ ঈশান কোণ বায়ুকোণ হয়নে আৰু নিৰীত কোণ এই চাৰিটা কোণ আছেনে নাই হা এই তত্ত্ব চাৰিটা কোণত আছে নিৰীত বায়ু অগ্নি আৰু ঈশান চাৰিটা কোণত আছে কুৰ্মচাৰী ভাগ গতিকে এই চাৰিটা কোণ ঈশ্বৰৰ চাৰিটা তত্ত্ব এই চাৰিটা তত্ত্বটো কি ধৰ্মক ধাৰণ কৰি ৰখা যিটো শক্তি তপস্যা সুচিতা দয়াদান আৰু সত্য এইভাগ ধৰ্মৰ আসন ধৰ্মৰ আসনত আত্মাৰূপী ঈশ্বৰক প্ৰতিষ্ঠা কৰা হয় সেইটো কাৰণে চাৰিওফালে সমানে সমানে চাৰিভাগ কশ্যপ আছে কশ্যপ কি কশ্যপ হ'ল অমৃত মন্থনৰ মূল আধাৰ তত্ত্ব এই মন্দৰটোক আশ্ৰয় দিবৰ কাৰণে হৰিয়ে নিজেই কুৰ্ম ৰূপ ল'লে হয়নে নহয় এই কুৰ্ম ৰূপ লৈ হৰিয়ে অমৃত মন্থনত দেৱতা আৰু অসুৰ সকলোকে সহায় কৰিলে গতিকে কুৰ্মটো কিহৰ প্ৰতীক আমাৰ আত্মসংগমৰ প্ৰতীক আত্মসংগম যদি নহয় তেতিয়াহ'লে ধৰ্ম প্ৰতিষ্ঠা নহয় ধৰ্ম প্ৰতিষ্ঠা হ'বলৈ হ'লে আত্মসংগম লাগিব যি টি খাব আকৌ আসন ভাগো চুব এইটো হ'ব জানো হা যি টি কৰিব আকৌ হৰিৰ ওচৰত থাকি গছো জ্বলাব তেনেকৈ হ'ব জানো হা নহ'ব ভগৱন্তৰ অজ্ঞত যদি কেনেবাকৈ ধূপ গছ চাকি গছ তেওঁক জ্বলাবলৈ আজ্ঞা দিয়া হৈছে তেওঁ সদায় শুদ্ধ চিত শুদ্ধ মনে থাকিব লাগিব এদিন থাকিলে নহ'ব সদায় থাকিব লাগিব কাৰণ তেখেতক এটা বেলেগ দায়িত্ব দিয়া হৈছে হয়নে বাৰু সেইটো কাৰণে কশ্যপ কি কশ্যপ হ'ল ধৰ্মৰ আশ্ৰয় কিয় ধৰ্মৰ আশ্ৰয়
যেতিয়ালৈকে আত্মসংযম নহ'ব তেতিয়ালৈকে ধৰ্ম প্ৰতিষ্ঠা নহ'ব। দেৱতাৰ লগতো নাই আত্মসংযম, দৈত্যৰ লগতো নাই আত্মসংযম। দেৱতাৰ লগতো লোভ আছে, দৈত্যৰ লগতো লোভ আছে। কিহৰ লোভ আছে? অমৃত পান কৰি অমৰ হৈ যাম, আমি নমৰোঁ। ঈশ্বৰে কৈছে সেইটো তেনেকুৱা কথা নহয়। মৰাটো মৰিবা, হয়নে বাৰু? কিন্তু জীয়াই থকা কেইদিন অমৃত হৈ থাকা। তুমি মৰাটো মৰা, তাত আপত্তি নাই, কিন্তু যিকেইদিন জীয়াই আছা সেইকেইদিন তুমি অমৃত হৈ থাকা, অমৃতৰ তত্ত্ব হৈ থাকা, ঈশ্বৰৰ তত্ত্ব হৈ যোৱা, সেইটো হৈ থাকা। সেইটো কাৰণে কুৰ্মৰ 4টা পদে ধৰ্মৰ 4টা পদ ধাৰণ কৰা বুজাইছে। কুৰ্মই তাৰ ডিঙিটোৰ ভিতৰৰ ফালে সুমুৱাই ৰাখে। ইয়াৰ অৰ্থ হ'ল আমাৰ লোভ মোহ কাম ক্ৰোধ এইবিলাকক যাতে আমি সদায় আত্মসংযমী কৰি ৰাখোঁ। লোভ মোহ কাম ক্ৰোধ এইবিলাকক কি কৰিব লাগিব? সংযমী কৰি ৰাখিব লাগিব। তাৰ পাছতহে ভক্তি। আত্মসংযমী নোহোৱাকৈ, ইন্দ্ৰিয় সংযম নোহোৱাকৈ কেতিয়াও ভক্তি সাধনা নহয়। এইটো কাৰণে এতিয়া ভগৱন্ত প্ৰভুৱে আমাৰ হৃদয়ৰ আত্মসংযম হ'ল, আমাৰ মনৰ আত্মসংযম হ'ল। যি টি খাবলৈ মন নোযোৱা, যি টি চাবলৈ মন নকৰা, যলৈ তলৈ যাবলৈ মন নকৰা, এইটো আমাৰ গুণ নেকি? এইটো ঈশ্বৰৰ গুণ, হয়নে? ঈশ্বৰৰ কৃপা হ'লেহে সেইটো কাৰোবাৰ সম্ভৱ হয়। সেইটো কাৰণে ঈশ্বৰ নিজেই কি হ'ল? কুৰ্ম ৰূপ হ'ল। যে মই কুৰ্ম ৰূপেৰে অৱতাৰ লৈ দেখাইলোঁ, বোলে কিয়? প্ৰত্যেক জীৱৰ লগত মই আত্মসংযম হৈ থাকিম। যি চঞ্চল হ'ব, যি বাহ্যিকমুখী হ'ব, সিয়ে মোৰ পৰা আঁতৰ হৈ যাব। তাৰ প্ৰমাণ পৰীক্ষিত। এদিন কান্ধত ধনু লৈ বনত মৃগ মাৰিবলৈ গৈছিলে। যেতিয়াৰ পৰাই মৃগ খেতাল লাগি গ'ল তেতিয়াৰ পৰা অথন্তৰি ঘটি গ'ল। শেষত মৃত্যুতহে কৰি ৰৈছেগৈ, তাৰ পাছলৈকে ৰ'বও নোৱাৰা হ'ল। সেয়াই আমাৰ জীৱন হয়নে নহয়? বোলে গীতা ভাগৱত এভাগ পাঠ কৰাব লাগিব, বোলে কিয়? নহ'লে বেমাৰ ভাল নহয়। আৰে বেমাৰ ভাল নোহোৱালৈকে বাট চাব লাগেনে? বেমাৰ নোহোৱা আগতেনো গীতা ভাগৱত অকণমান পাঠ কৰা, আশীৰ্বাদ অকণমান ল'লেনো কি কিয় দিটো? ঈশ্বৰে দুটা হাত দিছে, দুটা ভৰি দিছে, এটা মগজু দিছে। হা? অকণমানতো ভগৱানেতো আমাক সদায় দিয়ে আছে ন, হয়নে বাৰু? গতিকে তেওঁৰ তাকে কৈছো, টান বুলিলে ৰাম বোলাতকৈ ভাল হৈ থাকোঁতে ৰাম নাম ল'লে কিমান আনন্দ লাগিব। সেইটো শাস্ত্ৰসন্মত সিদ্ধান্ত নহয় নহয়। শাস্ত্ৰসন্মত সিদ্ধান্তটো দেখাইছে কি? যে তুমি সম্পূৰ্ণ আনন্দময় হৈ থাকোঁতে ঈশ্বৰ সেৱা কৰা, ঈশ্বৰৰ নামত কিবা এটা অৰ্পণ কৰা, হয়নে? সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কি দিছে? অমৃত মন্থন দিছে। তোমাৰ লগতেই আত্মাৰূপী অমৃত আছে। আমাৰ লগত থকা আত্মাই অমৃত। এই আত্মাৰ কোনোদিন ক্ষয় নাই, মৃত্যু নাই, হয়নে? এই আত্মাক আমি কি কৰিব লাগে? মনত পেলাব লাগে। গতিকে আত্মাক মনত পেলাবলৈ হ'লে আমি কাক মাতিব লাগিব? পৰমাত্মাক মাতিব লাগিব। এতিয়া পৰমাত্মা কি? পৰমাত্মা হ'ল কৃষ্ণ, পৰমাত্মা হ'ল ৰাম, হয়নে নহয়? এই নাম ৰূপত তেওঁ প্ৰকাশ হৈ আছে, ভাগৱতৰ পদ ৰূপত তেওঁ বিকট হৈ আছে। গতিকে ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তন কৰিলে পৰমাত্মাৰ প্ৰীতি সাধন হয়। হে ৰাম হেন শুনি নাৰায়ণে মনে কৰি জপ, হয় একৰূপে তেতিক্ষণে এ ভৈলন্ত কশ্যপ, এ বহলে দীঘলে একো মতে নুহিখাত, শৰীৰে জুৰিলা লক্ষ্য এ পোহৰৰ বাট। দেৱতা আৰু অসুৰ সকলোৱে দেখি ভয় খাই গ'ল। বোলে কি? এই পৃথিৱীখনত নোজোৰা এই কশ্যপটো ক'ৰ পৰা আহিলে? সমুদ্ৰৰ পাৰত সকলোৱে কান্দি কান্দি অচেতন হৈ গৈছিলে। তাৰপাছত চকু মেলি পেলাই দেখিছে দেখোন একদম চাই থাকিলেও শেষ নোহোৱা, একেবাৰে আকাশৰ সমান উচ্চ এই প্ৰকাণ্ড কশ্যপটো ক'ৰ পৰা আহিলে? মানে বাৰু দেৱতাই অসুৰে তেতিয়াহে গম পাইছে। কেতিয়া? দেৱগণ, সিদ্ধগণ, মুনিগণ, সাধুগণ, সন্তগণ
আকাশৰ পৰা পুষ্প বৃষ্টি কৰিছে কালে এই কশ্যপ ঈশ্বৰলৈ যে হৰি তুমি প্ৰকাশ হৈছা কশ্যপ ৰূপত এই দেৱতা আৰু দৈত্যৰ মনৰ ইচ্ছা পূৰ কৰিবৰ কাৰণে মানে তেতিয়ালৈকে দেৱতা আৰু দৈত্যই কশ্যপক চিনি পোৱা নাই সেয়া যে ঈশ্বৰে অৱতাৰ লৈছে এই পাতাল সমান মুখ ভয়ংকৰ উঠ এ গলগত তুলিলে চৰ গত লাগে থোট তলৰ উঠটোৱে পাতালখন চুই আছে ওপৰৰ মুখটো মেলি থৈ যে ই আকাশ চুই আছে স্বৰ্গ চুই আছে মাজৰখনি চাব নোৱাৰি বোলে কি গোটেই জগতখন তেওঁ গৰ্ভতে আছে মানে বাৰু এটা কশ্যপৰ তলৰ উঠটোৱে যে পাতাল চুলে তাৰ তত্ত্ব অৰ্থটো কি হা নহয় আমাৰ লগত থকা লোভ লালসাবিলাক আমাৰ লগত যিবিলাক লোভ আৰু লালসা আছে এইবিলাক কোনোদিন শেষ নহয় সেইটো কাৰণে ই তললৈ গ'লে পাতাল পাবগৈ তথাপিতো অন্ত নহয় ৰ'ব আমাৰ সুখ ভোগ বিষয় বাসনাবিলাক যদি এইবিলাক পৰিমাণ কৰি দিয়া যায় তেতিয়াহ'লে আকাশ চুবগৈ সেইটো কাৰণে কশ্যপে মুখখন মেলি দুটা বস্তু দেখুৱাই দিলে বোলে কি ঐ তোমালোকৰ লগত থকা লোভ লালসাবিলাক মোৰ তলৰ উঠটো চাই লোৱা তোমালোকৰ লগতে থকা স্বৰ্গৰ সুখ মনৰ ভ্ৰম হৈ এইবিলাক মোৰ ওপৰৰ উঠটো চাই লোৱা মানে মাজত যিখিনি আছো গোটেইখিনি মই অমৃত কি হয় কশ্যপ ৰূপত আত্মা ৰূপত মানে বাৰু আমাৰ লগত আত্মাৰূপী ঈশ্বৰ নাথাককচোন লোভ থাকিব জানো আত্মাৰূপী ঈশ্বৰ আমাৰ লগত নাথাককচোন আমাৰ সুখ ভোগৰ বাসনা থাকিব জানো কশ্যপ অৱতাৰে সেয়াও বুজাইছে মই থকালৈকে তহঁতৰ লগত চব থাকিব মই নথকালৈকে নাথাকিলে সেইবোৰ একো প্ৰয়োজন নাই এ ৰাম এ দেখি ভয়ভীত ভৈল যত দেৱাসুৰ হে নাকৰ বতাহে জুৰি হে গৈল কত দূৰ কশ্যপৰ নাকৰ নিশ্বাসত দেৱতা অসুৰ চব উৰি উৰি গৈ আছে আঁতৰলৈ এ গাঁৱৰ মুৰি দিয়া মহা এ কুম্ভে তুলি হামি এ দিলাবুৰ সাগৰত এ দেৱ দিয়া নামি প্ৰকাণ্ড হামি এটা মাৰিলে মাৰি কি কৰিলে লাহেকৈ সমুদ্ৰত ডুব দি দিলে হে ৰাম এ কম্পি গল পৃথিৱী সাগৰ খলকলি এ কাষৰ কলম্পি দেখ হে অনেক বুৰিল মগৰ কুম্ভীৰ ভয়ে এ পখিল পাতাল মিলিল পলয় প্ৰজা এ কৰয় ঘনচাল এ মন্দৰক কশ্যপে পাইলে কগৈয়া ভেদ এ কাটি কুটা কৰি পৰ্বত ভৈলা হেত এ ভৰি কুম্ভী কশ্যপে ওত ঢক ডুঙ্গা দিল এ মন্দৰ পৰ্বত পুঙ্গা হে যেন উপঙ্গিল প্ৰকাণ্ড কশ্যপ ৰূপত তেওঁ যেতিয়া সমুদ্ৰৰ তলিত সোমাই এই বৰশীৰ ৰুষ্টেলত লগাই থকা পুঙাটোৰ নিচিনা মন্দৰটোক পিঠিত উঠাই তেওঁ ওপৰলৈ অৱস্থান কৰিলে তাৰ মন্দৰ কি হৈ গ'ল মন্দৰ ডাং খাই গ'ল হে ৰাম আঠে বেঠে বাহুগীক ধৰি সাজু ভৈলা হে পূৰ্বৱতে মেৰাই পুনো হে মুঠি বাক লৈলা হে টানে দেৱ দানৱে কান্তি আতি কৰি হে তলত কশ্যপে পিঠি হে পাতি আছা ধৰি হে মহাচুতে পৰ্বতক লাগৈ ঘড়ীখন কি সুৰ সুৰাই হেন হে কশ্যপৰ মন হে পাকৰ বেগত উৰি হে উঠি আৰু পৰৈ
পিঠি খজুৱায় বুলি এয়াতি নিদ্ৰাচৰয় হে ৰাম ঘংগুগুৰি পাৰন্ত চাখ লগাই নাকৰ হে উখল পাখল কৰৈ হে দুগ্ধৰ সাগৰ আজুৰক দে বাখুৰে বাসুকি ক ধৰি হে চিন্ধি জান্ত নাগৰাজ আকলিলা হৰি হে একৰ ৰূপে তাহান ভৈলন্ত অভ্যন্তৰ অভৈল বৰ্জময় বাসুকীৰ কলেৱৰ এতিয়া বাসুকী নাগৰ গাটো কোমল নহয় জানো পাতালৰ পৰা অনা যেতিয়া মন্দৰত লগাই ঘূৰাবলৈ ধৰিলে বাসুকী দেহত ঘাঁ লাগিবলৈ ধৰিলে এতিয়া বাসুকী যদি ক্ষয় যায় অমৃত মন্থন কেনেকৈ হ'ব ভগৱন্ত প্ৰভুৱে কি কৰিলে বাসুকীলৈ অমৃত দৃষ্টিৰে চাই দিলে গোটেই গাটো বজ্ৰসম কঠিন হৈ গ'ল বাসুকীৰ দেহাটো তাৰ পাছতহে আনন্দেৰে অমৃত মন্থন কৰিব দেৱতা আৰু অসুৰে পাৰিছে হে ৰাম একৰ ৰূপে তাহান ভৈলন্ত অভ্যন্তৰ হে ভৈল ব্ৰজময় বাসুকীৰ কলেৱৰ দেৱতাৰ লগত তানন্ত দেৱ হৰি হে অসুৰৰ লগত অসুৰৰ ৰূপ ধৰি দুভাগ হ'ল তেওঁ এভাগ দেৱতা হ'ল অন্য ভাগ কি হ'ল এটা প্ৰকাণ্ড অসুৰ হ'ল অসুৰৰ ৰূপ লৈ দৈত্যৰ ফালেও তেওঁ ধৰিছে আৰু দেৱতাৰ ৰূপ লৈ দেৱতাৰ ফালেও তেওঁ ধৰিছে আমাক বুজাইছে তোমালোকৰ জীৱনত তোমালোকে যিমান টানি আজুৰি আছা সববোৰ ময়ে কৰি আছো আমাক শিক্ষা দিছে সেইটো যে কথা যে কৈ আছো এইটো আত্মাৰ শক্তি কাণেৰে যে শুনি আছো এইটো পৰমাত্মাৰ শক্তি এই ৰাজহাড়ডাল ফোন কৰি যে বহি আছো কমৰত তেওঁ অনন্ত শক্তি ৰূপে ধৰি আছে নহলে আমি পোন হৈ কোনো বহি থাকিব নোৱাৰো আমাকো বুজি ল'বলৈ কৈছে যাতে আমি অহংকাৰ অভিমান কৰি কেতিয়াও নাথাকো শয়নে সপোনে যাতে তেওঁকে কৈ থাকো যে হে প্ৰভু তুমিয়ে কৰ্তা তুমিয়ে কাৰক আৰু তুমি কাৰণ অমৃত মন্থনে আমাক হিয়া শিকাইছে দেৱতাৰ লগত দেৱতা হৈ তেওঁ আছে আৰু দৈত্যৰ লগত দৈত্যৰ শক্তি হৈ তেওঁ আছে সেইটো কাৰণে অষ্টম স্কন্ধত এতিয়া দেৱাসুৰৰ যুদ্ধও হ'ব অমৃতৰ পাই এ উভয় দলৰ বীৰ্য এ বলক ব্ৰহ্মাণ্ড বিষ্ণুৰ মায়াৰ কেহু হে উমানন পান্ত এ মন্দৰৰ ওপৰত চৰি জগন্নাথে এ মেহায়া ধৰিয়া আছা এ হাজাৰে কহাতে মন্দৰ পৰ্বতৰ ওপৰত তেওঁ সহস্ৰ হাতেৰে ধৰি আছে বোলে কিয় এই দেৱতা আৰু অসুৰবিলাকে এনেই ধৰি থাকিলেই হ'ল ময়ে ঘূৰাই থাকিম ভকতক তেওঁ কিমান কৃপা কৰে এইটো বুজাইছে হে ৰাম ব্ৰহ্মায়ে দেখন্ত আনে নে দেখন্ত কেৱ এই অন্তৰীক্ষে স্তুতি নতি কৰে ব্ৰহ্মাদেৱ বৰিষৰ পুষ্প যত হে যত মহামুনি এ আকাশ চানিয়া দেৱ বাদ্য ৰাৱ শুনি মাধৱে বহান্ত তেজ দেৱ দানৱৰ এ পৰম উৎসুকে খবে মথন্ত সাগৰ আজুৰয় দেৱাসুৰে বাসুকী কধৰি হে মন্দৰ পৰ্বত যেন ফুৰয় তাকুৰি পৰ্বতৰ পাকত সাগৰ পাক লৈ ল গিৰ গিৰ শবদে আন্দোল উঠি গল
পলয় মঘৰ যে ন শবদ তম্বুল এ উজৰিল জল জন্তু কৰৈ হুলস্থুল মগৰ কুম্ভীৰ মৎস্য কশ্যপৰ পাল জীৱ ভয়ে বুৰ দিয়া পখিল পাতাল এ মথে দেবাসুৰ গণে পাৰয় জোকাৰ এ চুত পায়া নাগৰাজে কৰন্ত ফুকাৰ এ যুগান্ত কালৰ যে ন বতাস শুকাই হাজাৰে কমুখে বিষ অগনি বজায়